মৰমৰ অকণিহঁত মই গীতিমা দাসে তোমালোক সকলোকে পুনৰবাৰ এই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 11 নং পাঠটি। 11 নং পাঠৰ আৰম্ভণিতে আমি কি শিকিবলৈ পাম আহা আমি চাওঁ। চোৱাচোন ইয়াতে কি কৈছে, মীনাহঁতৰ বিদ্যালয়ত গান্ধী জয়ন্তী উদযাপন উপলক্ষে প্ৰধান শিক্ষকে মীনা আৰু ৰশ্মিক ফুলৰ দুডাল মালা গাঁঠি আনিবলৈ ক'লে। দুয়োজনীয়ে কথা পাতি নিজৰ নিজৰ হাতেৰে 4 বেগেট জোখৰ ফুলৰ মালা দুডাল গাঁঠি আনিলে। মালা কেইডাল ফটোখনত লগাবলৈ লওঁতে দুয়ো আচৰিত হ'ল। মীনা, তেতিয়া মীনাই কি কৈছে, আচৰিত কথা, আমি একে জোখতে মালা দুডাল গাঁঠিছিলো, কিন্তু মোৰডাল ছুটি কেনেকৈ হ'ল? তেতিয়া ৰশ্মিয়ে কি কৈছে, তাকেই মোৰ মালাডাল কেনেকৈ দীঘল হ'ল, আমাৰ জোখ লওঁতেই ভুল হ'ল চাগৈ। তাৰ মানে মীনাহঁতৰ স্কুলত কি হ'ব, গান্ধী জয়ন্তী। সেইবাবে তেওঁলোকৰ শিক্ষকে ক'লে যে তোমালোকে ফুলৰ মালা গাঁঠি আনিবা। তাৰ পাছত মীনা আৰু ৰশ্মিয়ে ঠিক কৰিলে যে তেওঁলোকে মালা গাঁঠিব আৰু তেওঁলোকে নিজৰ হাতেৰে 4 বেগেট, কেনেকুৱা হ'ব 4 বেগেট, এয়া হ'ল 1 বেগেট, এনেদৰে 4 বেগেট জোখৰ তেওঁলোকে মালা গাঁঠি আনিব। আৰু যেতিয়া তেওঁলোকৰ মালা গাঁঠা হ'ল, দুয়োজনীতো আচৰিত হ'ল, কাৰণ মীনাৰ মালাডাল কি হৈ আছিলে, ছুটি হৈ আছিল। তেতিয়া মীনাই কৈছে, আমি দুয়োটো এটা জোখ লৈ পেলাই মালা গাঁঠিছিলো, তেনেহ'লে মোৰ মালাডাল বাৰু কিয় ছুটি হৈ গ'ল? আৰু তেতিয়া ৰশ্মিয়ে কৈছে, হয়তো আমি 4 বেগেট জোখ লৈছিলো দুয়োজনীয়ে, কিন্তু মোৰ মালাডাল দেখোন দীঘল হ'ল। কিয় দীঘল হ'ল বাৰু? তেওঁলোক দুয়োজনে কথা পাতিলে। এতিয়া ইয়াৰ পাছত কি আছে তোমালোকে চোৱা। মালা দুডালৰ জোখ বেলেগ বেলেগ হোৱাৰ কাৰণ কি হ'ব পাৰে আলোচনা কৰোঁ আহা। এতিয়া তোমালোকে কোৱাচোন, তেওঁলোক দুয়োগৰাকীৰে যে মালা দুডালৰ জোখ বেলেগ বেলেগ হ'ল, কিয় হ'ব পাৰে বাৰু? তেওঁলোকে কি কৰিছিলে, নিজৰ হাতেৰে 4 বেগেট জোখ লৈছিল, নহয়নে? এতিয়া কি হ'ব পাৰে, তেওঁলোক দুয়োজনৰ হাতৰ বেগেটবোৰ সমান নহয়। আমাৰ যিকোনো মানুহৰে ইজনৰ আনজনৰ লগত যদি আমি জোখবোৰ মিলাবলৈ যাওঁ, তেনেহ'লে যেতিয়া আমি আঙুল বা বেগেট হিচাপত জোখ ল'ম, আমাৰ সমান নহয়, কাৰণ সকলোৰে কি হয়, শৰীৰৰ গঠনবোৰ বেলেগ বেলেগ। সেইবাবে তেওঁলোক দুয়োগৰাকীৰে মালা দুডাল কি হ'ল, সমান নহ'ল। তাৰ পাছত চোৱা, শিক্ষকে চক পেঞ্চিলেৰে বৰ্ডত আঁচ এডাল টানি আঁচডাল দুয়োজনীক জুখিবলৈ দিলে। তাৰ পাছত কি কৰিলে, শিক্ষকজনে চক পেঞ্চিলেৰে এডাল বৰ্ডত আঁচ টানিলে আৰু দুয়োজনীকে আঁচডাল জুখিবলৈ দিলে। তেতিয়া ৰশ্মিয়ে কি কৈছে, মই জোখোতে 2 বেগেট 1 আঙুল হৈছে। যেতিয়া আঁচডাল ৰশ্মিয়ে জুখিলে, তেতিয়া ৰশ্মিৰ হাতেৰে কি হৈছে, 2 বেগেট আৰু 1 আঙুল হৈছে। তেতিয়া মীনাই কি কৈছে, মই জোখোতে 2 বেগেট 4 আঙুল হৈছে, আৰু মীনাই জোখোতে কি হৈছে, 2 বেগেট 4 আঙুল হ'ল। এতিয়া চোৱাচোন কি কৈছে, এইবাৰ শিক্ষকে আঁচডাল কলম এটাৰে জুখিবলৈ দিলে। দুয়োজনীয়ে আঁচডালৰ দৈৰ্ঘ্য একেই পালে। তাৰ পাছত কি কৰিলে, তেওঁলোকক শিক্ষকজনে এটা কলম দিলে আৰু কলমটোৰে আঁচডাল জুখিবলৈ দিলে, আৰু তেতিয়া আঁচডালৰ দৈৰ্ঘ্য দুয়োজনীয়ে সমান পালে। আঁচডালৰ জোখ একে পোৱাৰ কাৰণটো বিচাৰি উলিওৱা। এতিয়া কলমটোৰে যেতিয়া আঁচডাল জুখিলে, তেতিয়া আঁচডালৰ জোখ একেই পালে। কিয় পালে বাৰু? যেতিয়া প্ৰথমে তেওঁলোকে নিজৰ হাতেৰে জুখিছিল, তেতিয়া কি পাইছিলে, বেলেগ বেলেগ জোখ পাইছিলে। মই তোমালোকক অলপ আগতে ক'লোৱেই নহয় যে আমাৰ সকলোৰে শৰীৰৰ গঠন বা আকৃতিবোৰ বেলেগ বেলেগ, আৰু সেইবাবে যেতিয়া ৰশ্মি আৰু মীনাই নিজৰ হাতেৰে জুখিছিল, তেতিয়া বেলেগ বেলেগ জোখ পাইছিল। কিন্তু যেতিয়া এটা কলমেৰে দুয়োগৰাকীয়ে জুখিলে, কলমটোৰ দৈৰ্ঘ্য বা জোখ সমান, সেইবাবে কলমটোৰে জুখোতে তেওঁলোকে সমান জোখ পালে। ইয়াতে চোৱা, এইবাৰ কি কৈছে, তলৰ চিত্ৰকেইখনলৈ মন কৰাচোন। এতিয়া আমি এই ছবিকেইখন চাম। ইয়াতে চোৱা কি কৈছে, ইয়াৰে কোনডালৰ দৈৰ্ঘ্য বেছি। ইয়াতে আমি 2টা ছবি দেখিছোঁ, আৰু আমাক সুধিছে এই ছবিকেইটাৰ কোনডালৰ দৈৰ্ঘ্য বেছি। চোৱাচোন এতিয়া তোমালোকে, কোনডালৰ দৈৰ্ঘ্য বেছি হ'ব বাৰু?
প্ৰথম আমি এইডাল দেখিছো সিধা হৈ আছে নহয় নে আৰু তলৰডাল অলপ বেকা হৈ আছে কিন্তু যেতিয়া আমি এই ছবিডাল বা এই চিহ্নডাল আমি এনেকে সিধা কৰি নিম তেতিয়া এইডাল কি হ'ব দীঘল হ'ব গতিকে এইডালৰ দৈৰ্ঘ্য বেছি তাৰ পিছত চোৱা ৰিতাই আম গছৰ পাতেৰে দুৱাৰত লগাবলৈ মালা গাঁঠিছে ইয়াতে তোমালোকে চোৱাচোন দুৱাৰত মালা লগাবৰ বাবে ৰিতাই আম গছৰ পাত লৈ এনেদৰে মালা গাঁঠিছে তাৰ পাছত কৈছে ঘৰৰ মূল দুৱাৰত লগাবলৈ ইয়াতকৈ দীঘল মালা এডাল গাঁঠিব পাৰিবানে এতিয়া ঘৰৰ মূল দুৱাৰখনত এয়া দেখিছা নহয় তোমালোকে ইয়াতে দিছে এখন হল মূল দুৱাৰ আৰু এইখিনিত মালাডাল লগাবৰ বাবে ইয়াতকৈ দীঘল মালা এডাল গাঁঠিব পাৰিমনে সুধিছে এতিয়া তোমালোকে যেতিয়া মন কৰিবা ৰিতাই দুৱাৰত এইখিনিৰ পৰা এইখিনিলৈ খুব সুন্দৰকৈ এনেদৰে মালাডাল লগাইছে দীঘল মালা এডাল গাঁঠিব পৰা যাব কিন্তু সেই দীঘল মালাডাল দুৱাৰখনৰ এই জোখমতে নহব বা ইয়াতকৈ দীঘল হলে ইমান সুন্দৰভাৱে ইয়াত গাঁঠিব পৰা নাযাব বুজিব পাৰিলা নহয় আহাচোন ইয়াৰ পাছতনো আমাক কি কৈছে চাও এইবাৰ ইয়াত কৈছে তৰাৰ লগত থকা আটাইতকৈ বেছি দৈৰ্ঘ্যৰ ফিটাডাল বাছি উলিয়াই ৰঙা ৰং কৰা এতিয়া ইয়াতে চোৱা তোমালোকে কি আছে বহুত কেইডাল ফিটা আছে এয়া হল তৰা এতিয়া আমি তৰাৰ লগত থকা আটাইতকৈ বেছি দৈৰ্ঘ্যৰ ফিটাডাল ৰঙা ৰং কৰিব লাগিব ইয়াতে চোৱাচোন তোমালোকে আটাইতকৈ বেছি দৈৰ্ঘ্যৰ ফিটা হল এইডাল গতিকে ইয়াতে ৰঙা ৰং কৰিব লাগিব মই অলপ এনেধৰণেৰে কৰি দিছো তোমালোকে ধুনীয়াকৈ আটাইতকৈ দীঘল ফিটাডালত ৰঙা ৰং কৰিবা তাৰ পিছত চোৱা এবাৰ কি আছে ইয়াত এবাৰ কৈছে তলৰ ছবিখনলৈ মন কৰা দৰ্জাখনৰ বাবে উপযুক্ত পৰ্দাখনত ৰাইট চিন দিয়া ইয়াতে তোমালোকে দেখিছা এখন হল দৰ্জা ইয়াতে কেইখন আছে পৰ্দা 4খন এতিয়া এই দৰ্জাখনৰ জোখৰ অনুযায়ী কোনখন পৰ্দা ইয়াত লগাব পৰা যাব সেই পৰ্দাখন আমাক ৰাইট চিন দিবলৈ দিছে প্ৰথমে যদি আমি এই পৰ্দাখনলৈ মন কৰো এইখন পৰ্দা এই দৰ্জাখনৰ জোখমতে নহব কাৰণ পৰ্দাখন ইমানখিনি মানতে থাকি যাব আকৌ এইখন পৰ্দা ছুটিও হ'ব আৰু ইমান মানত থাকিব তাৰ পাছত এই পৰ্দাখনলৈ যেতিয়া আমি মন কৰিম আমি দেখিম যে এই পৰ্দাখন এই দুৱাৰখন বা দৰ্জাখনৰ জোখমতে সঠিক হ'ব গতিকে আমি ইয়াত এনেদৰে ৰাইট চিন দিলো তাৰ পিছত চোৱাচোন কি আছে এইবাৰ ইয়াত এইবাৰ আমাক কৈছে ৰজিৰ পৰা ৰাইমাৰ ওচৰলৈ যাবলৈ আটাইতকৈ চুটি পথটো আৰু আটাইতকৈ দীঘল পথটো বাছি উলিওৱা চুটি পথটোত ৰঙা আৰু দীঘল পথটোত নীলা ৰং কৰা এতিয়া ৰজিৰ পৰা ৰাইমাৰ ওচৰলৈ যাবলৈ আটাইতকৈ দীঘল পথ কোনটো হ'ব আমি বিচাৰিব লাগিব আৰু তাত কি কৰিব লাগিব আমি দীঘল পথটোত নীলা ৰং আৰু চুটি পথটোত আমি ৰঙা ৰং কৰিব লাগিব গতিকে আহাচোন প্ৰথমে আমি কি কৰিম চুটি পথটো বিচাৰি উলিয়াম এয়া হল ৰজি এয়া ৰাইমা গতিকে আমি এই পথটোৰে যদি যাওঁ এইটো হ'ব আটাইতকৈ চুটি পথ গতিকে ইয়াতে এনেদৰে অলপ ৰঙা ৰং কৰি দেখুৱাইছো তোমালোকে ধুনীয়াকৈ ৰং কৰিবা তাৰ পাছত কি আছে আমি কি ৰং কৰিম নীলা ৰং কৰিব লাগিব কোনটো পথত আটাইতকৈ দীঘল পথটো আৰু আটাইতকৈ দীঘল পথ হ'ব এইটো তোমালোকে দেখিছা নহয় এইটো হ'ব আটাইতকৈ দীঘল পথ গতিকে তোমালোকে কি কৰিবা ইয়াত খুব ধুনীয়াকৈ নীলা ৰং কৰিবা এইখিনিলৈ সকলোৱে নিশ্চয় ধুনীয়াকৈ বুজিব পাৰিলা তেনেহলে আজিলৈ মই আহো আকৌ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটোৰ আন এটি নতুন অংশলৈ ধন্যবাদ